অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত নগাঁও শ্বহীদ ভৱনৰ সমীপত কবিতাৰে প্ৰতিবাদ জনালে একাংশ ৰাইজে। মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই আজি নগাঁৱত একাংশ শিল্পী সাহিত্যিকে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও শ্বহীদ ভৱনৰ সমীপত মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱৰ বিশিষ্ট কবি সাংবাদিকসকলে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বেটি বাচাও বেটি পঢ়াও শ্লোগান অচল বুলি মন্তব্য কৰে। প্ৰতিবাদকাৰীসকলে কবিতা পাঠেৰে প্ৰতিবাদ জনাই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়। ৰাভাৰ নামত মই এই কবিতাটো উৎসৰ্গ কৰিছোঁ। এই কবিতাটো মোৰ কবিতাটোৰ নাম হ'ল কম্পিত চৰাচৰ। এতিয়া ভৰ বাৰিষাৰ দিন, বতৰৰ সজাত নাই, এই ৰ'দ এই বৰষুণ, বিচিত্ৰ প্ৰকৃতিৰ ৰেহৰূপ, জীৱশ্ৰেষ্ঠ বুলি বিবেচিত মানুহৰ আচৰণতো বৈচিত্ৰ্য, এই হাঁহি এই কানুন, এই হত্যা এই লুণ্ঠন, মাজে মাজে বিকৃত চিৎকাৰ, মানৱতাৰ মিছা ফুলজাৰি, কাৰোবাৰ ব্যৱহাৰত নৃশংসতা, আত্মজনৰ দুখত নকপে হৃদয়, অসহায় দুৰ্বলক অত্যাচাৰ, কাপুৰুষতে দল ভাঙি অসহায় নাৰীক ধৰ্ষণ কৰে, সিহঁতেই সভ্যতাৰ প্ৰতিনিধি, মুখত মিছা ধৰ্মৰ বাণী, অৰ্থ লিপ্সাত চিত্ত তন্ময়, ঠেক চিন্তাৰ কুলুষিত প্ৰাণ, প্ৰচাৰ বিমুখ এচামেহে জীয়াই ৰাখে জীৱনক শুভ সৎকৰ্মৰে, জীৱনৰ পৰিক্ৰমাতেই নিহিত তেওঁৰ প্ৰাণস্বাচ্ছন্দ্য, জীৱশ্ৰেষ্ঠৰ অহংকাৰক প্ৰতিপালন কৰে তেওঁ, নহ'লে আমি যে ইতৰ প্ৰাণীতকৈও বহুত তলৰ, প্ৰকৃতিৰ বৈচিত্ৰ্যত শান্তিৰ বাণী, মানৱৰ বৈচিত্ৰ্যত কম্পিত চৰাচৰ। জোনমণি, তোমাৰ আত্মাৰ সদ্গতিৰ বাবে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ছোৱালী জীয়াৰী বচাওঁ। এতিয়া দেশত জীয়াৰী বচোৱা বাদেই আৰক্ষীকে বচাব পৰা এনে এটা দিন আহিছে। আৰু মোৰ পিতৃ, নগাঁওবাসীৰ পিতৃ, মাতৃ সদৃশ SP গৰাকীয়ে নিজৰ সন্তান লেখীয়া, বিশেষকৈ আমাৰ জোনমণি ৰাভা SP সন্তানক সুৰক্ষা দিব নোৱাৰিলে। আৰু সেই গোটেই চক্ৰটোত যেন আমাৰ পিতৃ সদৃশ SP মহাশয় জড়িত হৈ গৈছে। আৰু চবেই কৈ আছে যে উচ্চপদস্থ আৰক্ষী বিষয়া ইয়াত জড়িত। কোন সেইজন এই হত্যাকাণ্ড? নিশ্চয় আপোনালোকে, মই ক'ব নালাগে, আপোনালোকেও বুজিছে যে উচ্চপদস্থ আৰক্ষী বিষয়াজন কোন। এটা কথা হ'ল, আমি শিশুৰ বাবে কাম কৰোঁ। শিশুক আমি কি পৰামৰ্শ দিম? শিশুসকলক কি শিক্ষা দিম যে পিতৃৰ ওচৰতে আজি সন্তান অৱহেলিত? দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে বেটি বচাওঁ, জীয়াৰী বচাওঁ। ক'ত জীয়াৰী বাচিছে? আৰক্ষী বিষয়াই নোহোৱা হৈছে। গতিকে আমাৰ শিশুসকলক, আমি দেশৰ ৰক্ষক, দেশৰ মেৰুদণ্ড সদৃশ শিশুসকলক আমি কি বুলি ক'ম? বহু শিশুৱে কষ্ট কৰিছে। আজি এইগৰাকী শিশুৱেও কষ্ট কৰিছে যে এইটো কেনেকৈ হৈছে, যে নিৰাপত্তা নাই। গতিকে মই ভাবোঁ এই কথাটো CBI দিয়ক বা কাৰোবাক দিয়ক, এইটো কোনেও কৰিব নোৱাৰে। আপুনি ইয়াৰ আগতে পৰাগ কুমাৰ দাসক CBI দিছে, কি হ'ল? আজিলৈকে একো নহ'ল। তাৰ আগতে সৌৰভ বৰাক হত্যা কৰা হৈছিল, কি হ'ল? মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা হৈছিল, কি হ'ল? একো নহ'ল। গতিকে হত্যা কৰিবই। শাসকে আমাক সদায় শোষণ আৰু বঞ্চনা কৰি আহিছে। আজিৰ পৰা কবিতাৰ শিৰোনামা জোনমণি ৰাভা হ'ল। আগতে পৰাগ দাসো হৈছিল, সৌৰভ বৰাও হৈছিল, মানৱেন্দ্ৰ শৰ্মাও হৈছিল। এনেকৈ আমি হৈ থাকিবলৈ দিব পাৰিম জানো?
15 মে'ৰ দিনা লিখিছোঁ, আৱেগিক হৈ লিখিছোঁ। খুব ভাল হোৱা নাই, তথাপিতো মই পঢ়িম। কলিতে মৰহি গ'ল মাতৃৰ বুকু ডঙাই, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে ন্যায়। দুষ্টক দমন আৰু সন্তক পালনৰ প্ৰতিশ্ৰুতি সম্পন্ন কৰক। বিষাক্ত মানৱক পৃথিৱীৰ পৰা উচ্ছেদ কৰক। মানসিক অশান্তি পালে যদিও শান্ত হৈ থাকিল তাই, শৰীৰটো ধ্বংস কৰিহে হ'ল সকলো ফাদিল। নিকৃষ্ট মানসিকতা তহঁতৰ, নিম্ন খাপৰ চিন্তা চৰ্চা, সম্পত্তিৰ ভঁৰাল গঢ়িবলৈ এটা দেশ শেষ হ'ল যদিও পুনৰাই সৃষ্টি হ'ব তেনেকুৱা দাবানল। নাভাবিবি সাৰি যাম বুলি কলিতে মোহাৰি ছিঙি, ইপাই সিপাই সৃষ্টি হ'ব এশজনী জোনমণি। মাতৃৰ বুকু সুদা কৰি পাবিনে তহঁতি শান্তি, হৃদয়হীন হ'বলৈ মাটি ফুটি ওলাইছনে তহঁতি। কলিতে মৰহি গ'ল মাতৃৰ বুকু ডঙাই, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে ন্যায়। আজি জোনমণি ৰাভা হত্যাৰ প্ৰতিবাদত আমাৰ সাহিত্যিক কবিসকলে আমি আজি প্ৰতিবাদী কাৰ্যসূচী নগাঁও বুকুত লৈছোঁ। চিঞৰ দুপৰ নিশৰ চিঞৰটি তুমি বাৰু শুনিছিলানে? এইটো বোধ হয় কামাসক্ত কোনো পাখণ্ডৰ, কামাগ্নিৰ যন্ত্ৰণা ভোগা তৰুণীৰ হৃদয় বিদৰা কাতৰ। হয়তো কোনো উৰুষা পজাৰ পৰা ভাহি অহা দুখনি মাতৃৰ কন্দনৰ এক অবুজ সুৰ। হয়তো ডাইনী সজাব খোজা কোনো বিধৱাই নিজৰ জীৱনক ধিক্কাৰ দি গাই থকা এক তৰুণ। দুপৰ নিশাৰ চিঞৰটি তুমি বাৰু শুনিছিলানে? নাই শুনা। আজিৰ পৰা নিশা মমডাল নজ্বলাবা। অন্ধকাৰত অপলক নয়নে মোৰ অস্তিত্ব বিচাৰক নিশাৰ আন্ধাৰত মোৰ অপহৃত হৃদয়, মোৰ অপহৃত বাস্তৱ। ধন্যবাদ। আজি আমি ইয়াত উপস্থিত হৈছোঁ এটা বিশেষ কাৰণত, জোনমণি ৰাভাৰ মৃত্যু। আজি জোনমণি ৰাভাৰ মৃত্যুটো এটা বহুত ৰহস্যৰে আবৃত হৈ আছে। যিকোনো পৰিস্থিতিতে নহওক, বৰ্তমান জোনমণি ৰাভাৰ মৃত্যুটো এটা তদন্তৰ বিষয় হৈ পৰিছে। কবিতাৰ শিৰোনাম জোনমণি ৰাভা শীৰ্ষক যি কবিতা পাঠ অনুষ্ঠানটি আমি বৰ দুখেৰে সৈতে ইয়াত আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আহি উপস্থিত হোৱা প্ৰতিগৰাকী সংগ্ৰামী ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি দুখেৰে জনাইছোঁ যে আজিৰ তাৰিখত যি সময়ত আচলতে জোনমণি ৰাভাক লৈ, তেওঁৰ সাহসিকতাক লৈ তেওঁ যি বীৰত্ব প্ৰদৰ্শন কৰিছিল, সেই বীৰত্বক লৈ পেলাই আমি চৰ্চা কৰিব লাগিছিল। সেই বীৰত্বক লৈ পেলাই আমি কবিতা লিখিব লাগিছিল। সেই বীৰত্বক লৈ পেলাই অসমৰ যিসকল ৰাজনৈতিক ব্যক্তিয়ে আজি অলপ দিনৰ পৰা কবিতা চৰ্চা আৰম্ভ কৰিছে, তেওঁলোকেও কবিতা লিখা আৰম্ভ কৰিব লাগিছিল। কিন্তু তাকে নহয়, আজিৰ তাৰিখত আমি এনেকৈ সমবেত হৈ এটা অস্বাভাৱিক মৃত্যুৰ পাছত সেই মৃত্যুৰ ন্যায়ৰ দাবীত এনেকৈ জোনমণি নিজেই কবিতাৰ শিৰোনাম হোৱাটোতকৈ দুৰ্ভাগ্যজনক আৰু হতাশাজনক একো কথাই হ'ব নোৱাৰে। অতি ভয়ংকৰ পৰিস্থিতি আচলতে সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি হৈছে। অসমখনো তাৰ পৰা বাচি যোৱা নাই, বাদ পৰি যোৱা নাই। আজি আচলতে গোটেই দেশত এটা অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। দেশখনত থকা সকলো যিবিলাক তদন্তকাৰী ব্যৱস্থা, সেই গোটেই ব্যৱস্থাসমূহ আচলতে চৰকাৰৰ জেলেপত সোমাই গৈছে। আৰু চৰকাৰৰ জেলেপত এই তদন্তকাৰী সংস্থাসমূহ সোমোৱাৰ কাৰণেই দেশত অৰাজক আৰু ভয়ংকৰ এটা ভৱিষ্যতৰ পৰিস্থিতিলৈ দেশখনে ক্ৰমান্বয়ে গতি কৰিছে। এতিয়া আমি আজি দেখিবলৈ পালোঁ যে DGP GP সিং ডাঙৰীয়াই তেওঁ কৈছে যে আই হেভ ৰিকমেণ্ডেড দিছ ফৰ CBI ইনকুৱাৰী। CBI ইনকুৱাৰীৰ কাৰণে তেওঁ এইটো পঠিয়াইছে। আৰু তেওঁ আৰু এটা কথা কৈছে যে উই হেভ টু একচেপ্ট হোৱাট এভাৰ কামছ আউট। এতিয়া কথা হ'ল, অসমৰ এজনী প্ৰতিভাশালী সম্ভাৱনাপূৰ্ণ জোনমণি ৰাভা আমাৰ কাৰণে কিন্তু হোৱাট এভাৰ নহয়। গতিকে এই যিটো ঘটনা হৈছে, এই যি হত্যাকাণ্ডৰ ঘটনা হৈছে, এই হত্যাকাণ্ডৰ কিন্তু আমাক প্ৰকৃত বিচাৰ কৰি দিবই লাগিব, হত্যাকাৰীক বিচাৰি উলিয়াই দিবই লাগিব। আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ এই অসম আৰক্ষী অসম চৰকাৰৰ হাতৰ পুতলাত পৰিণত হোৱাৰ লগে লগে যেতিয়াৰ পৰাই অসম আৰক্ষীয়ে অসম চৰকাৰৰ শ্ৰুতলিপিত কাম কৰিবলৈ আৰম্ভ কৰিলে, যেতিয়াৰ পৰাই অসম আৰক্ষীয়ে
চৰকাৰে শ্ৰুতলিপি দিয়াৰ লগে লগে কাৰোবাক এনকাউণ্টাৰ কৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰাই অসম